অসমৰ লাজমান কাটিলে এতিয়া চুৰে কাৰণ সমগ্ৰ দেশ ঘূৰি জনপ্ৰিয়তা লাভ কৰা এগৰাকী বিশেষ মহিলা বাইক ৰাইডাৰ ননী উত্তৰাখণ্ডৰ ননী যেতিয়া অসমত আহি উপস্থিত হৈছিলে তাৰ পাছতে দেখিবলৈ পোৱা গৈছে ননীৰ বাইক চুৰ হৈছে আৰু বাইক চুৰ হোৱাৰ পাছত এক প্ৰকাৰৰ সামাজিক মাধ্যমত বিশেষ ভিডিঅ' প্ৰস্তুত কৰি ননীয়ে অসম আৰক্ষীৰ সহায় বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিচাৰিছে আৰু এক প্ৰকাৰৰ চুৰে নাক কাটিছে অসমৰ আৰু অসমীয়া আজিৰ দিনটোত লজ্জিত হ'বলগীয়া হৈছে অসমীয়া আজিৰ দিনটোত সমগ্ৰ দেশবাসীৰ সন্মুখত মুখ থাকিবলগীয়া এক পৰিৱেশৰ সূচনা কৰিছে চুৰে আৰু এই সমগ্ৰ ঘটনাটোৰ পাছতেই দেখিবলৈ পোৱা গৈছে বিষয়টোক লৈ বিৰোধী ৰাজনৈতিক দলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই মন্তব্য প্ৰকাশ কৰিছে দেৱব্ৰত শইকীয়াই কৈছে যে গুৱাহাটী মহানগৰীত চৰকাৰৰ ফালৰ পৰা বিভিন্ন আঁচনিৰ অধীনত আচলতে চিচিটিভিৰ কেমেৰা সংলগ্ন কৰা হ'ল সংযুক্ত কৰা হ'ল বোমা বিস্ফোৰণৰ পৰা হাত সাৰিবলৈ চিচিটিভিৰ কেমেৰা সংযুক্ত কৰা হ'ল অসম আৰক্ষীয়ে চিচিটিভিৰ কেমেৰা সংযুক্ত কৰিলে স্মাৰ্ট চিটিৰ নামত চিচিটিভিৰ কেমেৰা লগোৱা হ'ল ইমানসমূহ চিচিটিভিৰ কেমেৰা থকাৰ পাছতো আচলতে কেনেদৰে চুৰে এই কাণ্ড সংঘটিত কৰিব পাৰে এখন বাইক লৈ কিদৰে চুৰ আচলতে গুৱাহাটীৰ চহৰৰ মাজমজিয়াৰ পৰা নিমিষতে ওলাই যাব পাৰে এইসমূহ প্ৰশ্নৰ অৱতাৰণা কৰিছে দেৱব্ৰত শইকীয়াই সমান্তৰালকৈ দেৱব্ৰত শইকীয়াই উল্লেখ কৰিছে অসমৰ লাজ মান আচলতে শেষ কৰি দিলে আৰু চৰকাৰে সমগ্ৰ বিষয়টোক লৈ অতি শীঘ্ৰেই পদক্ষেপ গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে দেৱব্ৰত শইকীয়াই গতিকে আমি নদীৰ কিছু মন্তব্য আছে নদীৰ মন্তব্যটো আমি কিয়দাংশ শুনাম আৰু দেৱব্ৰত শইকীয়াৰ মন্তব্যটো শুনাই ল'ব বিচাৰিছোঁ